তেজপুৰত মাটিৰ দালালৰ দপদপনি এতিয়াও সহজ সৰল মানুহ দালাল চক্ৰৰ কবলত পৰি সৰ্বশান্ত হৈছে। উল্লেখ্য যে চাৰিদুৱাৰৰ সুনীতজ্যোতি দাস নামৰ মাটিৰ দালাল এজন তেজপুৰত ভাড়াতীয়া হিচাপে থাকি বিভিন্নজনক মাটি বিক্ৰী কৰিম বুলি জালিয়াতিৰে ধন ঘটি আহিছে। তৰাজান কুমাৰ গাঁৱৰ দীপাংকৰ দাস নামৰ লোকজনৰ পৰা 3,40,000 টকা আগধন হিচাপে লৈ মাটি বিক্ৰী কৰাৰ নামত যোৱা 3 বছৰে প্ৰবঞ্চনা কৰি আহিছে। কিন্তু এগ্ৰিমেণ্টটো কৰা হ'ল, পইচা মাটিও নিদিলে, পইচাও নিদিলে, পইচা ঘূৰাই মৰাম বুলি কয়, পইচাও নিদিয়ে। যেতিয়া ফোন কৰি ৰখা মই অমুকত আছোঁ, দি আছোঁ নহয় এনেকৈ কয়। বাধ্য নাপায় আমি মানে উপায় নাপায় আমি কি কৰিম। তিনিবাৰ তিনি ঠাইত লোকৰ মাটি দেখুৱাই আভুৱা ভৰি আহিছে। মাটি দিব নোৱাৰি দালাল সুনীতজ্যোতি দাসে টকা ঘূৰাই দিয়াৰ নামত বেংকৰ চেক দুবাৰকৈ দিয়ে যদিও দুয়োখন চেক বাউন্স হৈছে। ভুক্তভোগীয়ে ইতিমধ্যে তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। প্ৰথমত আপোনাৰ 3,40,000 দিলে, সেইখন আপোনাৰ চেক লগালোঁ, সেইখনে পইচা নাই, ৰিফাণ্ড কৰিলে বেংকৰ পৰা। দ্বিতীয়খন আকৌ আপোনাৰ 1 মাহ পিছত দিছিলে, সেইখনে আপোনাৰ 1.5 লাখ টকা দিলে, বাকী 1,90,000টো কেছ দিম বুলি ক'লে। সেইখনো ক'লোঁ আপোনাৰ ছাবমিট কৰি দিয়ক, তাতো আপোনাৰ বেলেঞ্চ নাই। মাটিটো সি দেখায়, কিন্তু যিকেইটা মাটি দেখায় সি যেতিয়া আমি এগ্ৰিমেণ্ট কৰা টাইম হৈ যায় আপোনাৰ পাৰ্মিশ্যনে ওলাই পৰা নাই, তাৰ ৰেজিষ্ট্ৰেশ্যনে কৰিব পৰা নাই। যেতিয়া আমি কওঁ যে পইচা হৈ গ'ল আমাক মাটিটো দিয়ক, ঠিক আছে এই মাটিটো ভেজাল আছে, বেলেগ এটা মাটি দেখাম, এনেকৈ কৰি সুনীতজ্যোতি দাস। তেওঁৰ ঘৰ আপোনাৰ চাৰিদুৱাৰ ডেকাগাঁৱত থাকে। আচ্ছা, আমি মাটি কিনিছোঁ আজি 3 বছৰ হৈ গ'ল। 3 বছৰ ধৰি মোৰ মাটিও নাই, পইচাও নাই। আজি দিম কালি দিম এনেকৈ মোক ঘূৰাই আছে। এনেকৈ মই লোকৰ ঘৰত কাঁহী বাতি ধুই মই পইচাকেইটা আনি দিছোঁ ল'ৰাক। পইচা দি পেলাই মই মাটি কিনি লওঁ, আজি দিম কয় কালি দিম কয়, বাইদেউ চিন্তা নকৰিব। গড় হ'ল চাৰিদুৱাৰ, এতিয়া গৌতম হেৰি থাকে ডেকাৰ ঘৰ আপোনাৰ ভাড়া আছে, দিম বুলি কৈ আছে। বাইদেউ মই অহা সপ্তাহত দিম বা এই এনেকৈ চোচৰাই আছে কৰি কৰি আজি 7 বছৰ হ'ল। বন্ধু হয়, এতিয়া বন্ধুৰ এই কণ্ডিশ্যনটো হৈ আছে। এতিয়া কণ্ডিশ্যনটোৰ কাৰণে মই এটা ব্যৱস্থা বিচাৰিছোঁ যে চৰকাৰৰ পৰা মই অনুৰোধ জনাব বিচাৰিছোঁ যে মাটি দালাল ইমান বহুত হৈ আছে, সেই ব্যৱস্থা এটা ল'ব লাগে চৰকাৰে। তাৰ কাৰণে মই দাবী এটা বিচাৰিছোঁ, কাৰণ ইমানখিনি যদি এনেকৈ হৈ থাকে পৰিস্থিতি আমাৰ মাটি কেনেকৈ কিনিম। 3 বছৰ ধৰি মোৰ লগৰজনৰ আমাৰ খুৰা নিজৰ হয়, চাবলৈ আমাৰ খুৰা আমাৰ সৰুৰ পৰা আমাৰ পাইছে। তো সেই ব্যৱস্থাটো চৰকাৰে যদি গ্ৰহণ কৰে মই তাৰ কাৰণে মাটি দালাল বহুত দালাল, কাৰণ 3 বছৰ ধৰি ঠগি আছে। পইচা দিয়াৰ পিছত যদি মাটি অ'ত দেখায় ত'ত দেখায় সেই বস্তুটো তেনেকৈ ভাল নহয়। সেইটো কাৰণে এটা নিৰ্দিষ্ট মানে ব্যৱস্থা এটা কৰিব লাগে চৰকাৰক, মই এইটোৱে দাবী কৰিছোঁ।